আমার নাম রামানন্দ মণ্ডল। জেগাটুকুৰ নাম কি? হাৰিবাংগা। কি হ'ল আপোনাৰ লগত? আমাৰ লগত কালি মাৰপিট কৰিলে। আহিলোঁ, যেতিয়া আমি থানাত কেছ দিলোঁ, কেছ লোৱা নাই, চিভিলত গৈছোঁ, তাৰপৰা এই মেডিকেলত গ'লোঁ। এতিয়া ভাড়াত সোমাব নিদিয়ে। সপ্তাহৰ পৰা যিমান টকা আছিল বিক্ৰী ভাতা সেইটো লৈ গ'ল। এতিয়া কিমান নথি পত্ৰ আছিল অফিচত, মাটিৰ আৰু চালান বুক আৰু যিমান হিচাপ পাতি চব লৈ গ'ল। একো নাই। CC কেমেৰা আছিল ভাঙি দিলে। এতিয়া ভাড়াত সোমাব নিদিয়ে। এতিয়া গুণ্ডামানি ৰাস্তাত থিয়ে থাকে। এতিয়া সোমাব এতিয়া কি কৰিম আমি? লাগিলে মৰি যাওঁ, কিন্তু ভাড়াত সোমাই দিয়ক আমাক। মাৰপিট কৰি সুৰঞ্জন মণ্ডল, তাৰ ল'ৰা অৰ্পণ মণ্ডল। বস্তু বাহিনী একো নাই, অফিচত চব লৈ গ'ল। যিমান টকাটো আছিল ৭২,000 টকা বিক্ৰী, সপ্তাহৰ বিক্ৰী আছিল, পে'মেণ্ট আছিল শনিবাৰ দিন। যিমান আছিল খাতা পত্ৰ যি আছিল, গেছ টেছ চব লৈ গ'ল। CC কেমেৰা আছিল, TV আছিল, মোবাইল আছিল, চব লৈ গ'ল। একো নাই। এতিয়া গুণ্ডা বাহিনী ৰাখিছে, এতিয়া ভাড়াত সোমাব নিদিয়ে। মাটি মালিক সুৰঞ্জন মণ্ডল, ইয়াক কিছুমান গুণ্ডা বাহিনী লৈ গৈ পেলাই আমাৰ ভাটাৰ মালিক যিজন ৰামানন্দ মণ্ডল, তাক গৈ কৈছে ভাটাৰ পৰা ওলা, বস্তু বাহিনী ওলাই দে। কৈছে কিয়? চৰকাৰী গাঁওবুঢ়া মাধৱ ৰয়, এই কৈছে আমি অৰ্ডাৰ লৈ আহিছোঁ। পাছত মই কৈছোঁ অৰ্ডাৰ মানে এইটো আইনৰ বস্তু। পটককৈ কওঁতে ৰামানন্দ মণ্ডলক ধাক্কা মাৰি পেলাই দিছে। মই কওঁতে মোক ধৰি পেলাইছে ১০-১২জনে। ধৰি পেলাইছে, মাৰপিট কৰিছে আমাক। পাছতে ৰামানন্দ মণ্ডলক বেয়াকৈ ইটা লৈ মাৰিছে আৰু চোকা অস্ত্ৰ ব্যৱহাৰ কৰি যেন তেন তাক প্ৰাণ ৰক্ষা কৰি আনিছোঁ। আৰু তাৰ গাঁৱৰে কিছুমান গুণ্ডাৰ নিচিনা সঞ্জিত মণ্ডল আৰু নিতাই মণ্ডল আৰু এই সঞ্জনৰ ল'ৰা অৰ্পণ মণ্ডল, তাৰ ঘৈণীয়েক বাচনা মণ্ডল, সিহঁতে চবেই মিলি মাৰপিট কৰিছে। বহুত গাঁওবুঢ়া মাধৱ ৰয়, সেই হাৰিবাংগা গাঁৱৰে, তেওঁৰ হেৰিতে চব গুণ্ডা বাহিনী ৰেডি কৰি লৈ গৈছে। ইয়ে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।